जोरदार ताली ताली है नहीं बोलो धन्यवाद জানাচ্ছি সকলকে অবশ্যই খুব ভাল লাগিল আজি এই অনুষ্ঠানত আমাক মাতিছিলে আজি আহি পেলাই ইমানেই আনন্দিত হলো আৰু গৌৰৱান্বিত হৈছোঁ যে বিহৰা চাহ বাগিচা এজন চাহ জনগোষ্ঠীৰ বাগানত শ্ৰমিক কৰা ল'ৰা আজি তাৰ তেখেতৰ দুটা গান হ'ব নোৱা বৰ্ষ বুলি এটা এলবাম ওলাইছে উৰিয়া গীত খুব সুন্দৰভাৱে গীতটো মানে শুনিয়ে ভাল লাগিলে খুব সুন্দৰ এটা পদক্ষেপ আৰু বাগানত কাম কৰি যে সেই এটা সিংগাৰ হিচাপত যে প্ৰতিষ্ঠা কৰিব পাৰিছে তাৰ কাৰণে কিন্তু আমি গৌৰৱান্বিত আৰু খুব মানে ভাল লাগিছে আৰু আজিৰ এই অনুষ্ঠানত আৰু এটা অনুষ্ঠান তেখেতে নিজৰ ফালেদি আয়োজন কৰিলে আজি শিল্পী ৰাজীৱ শদিয়াৰ তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ইয়াত আয়োজন কৰিলে তেখেতে আমাৰ মাজৰ পৰা ওলাই গ'ল আমাৰ দেশ মাটিৰ কাৰণে তেখেতে গীত গাইছিলে আৰু তেখেতে ওলাই গ'ল আৰু তেখেতৰ কাৰণে আজি অনুষ্ঠানটো শুভ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতাৰ লগতে তেখেতৰ গানটো আজি উন্মোচন কৰিলে আজি বিহৰা চাহ বাগিচা বিহৰা বাগিচাৰ ৰাইজ তথা উৎকল ছাত্ৰী সমাজ কেন্দ্ৰীয় সমিতিৰ সম্পাদক জিলা কমিটিৰ সভাপতি বাকী অন্যান্য বিষয়ববীয়া উপস্থিত থাকি এই নতুন এলবামখন উন্মোচন কৰা হ'ল আমি খুব মানে ভাল লাগিল আৰু আমি আশা কৰোঁ বাবাটো চুনা তেনেধৰণে আগবাঢ়ি যাওক আৰু তেখেতৰ গীত আৰু আমি যাতে শুনিব পাওঁ তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আশা কৰোঁ আৰু ভৱিষ্যতেও তেনেধৰণৰ নতুন গীত আমি শুনিবলৈ পাম অতিকে আনন্দিত হৈছোঁ যিহেতু আমাৰে ভাইটি বাবাটো চুনা আজি তেখেতৰ অশেষ কষ্ট কৰি অমিত পাইকে লিখা গান বাবাটো চুনাই নিজে কণ্ঠদান কৰি লৈ এই অনুষ্ঠানটো আজি ধুনীয়াকৈ আগবঢ়ালে তাৰ কাৰণে আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ তেখেতক আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আমি তেখেতক আৰু আগবাঢ়ি যাব জাতীয় সাংস্কৃতিক সফলভাৱে সামৰণি হোৱাৰ কাৰণে সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত আহি উপস্থিত হৈ ইমান ধুনীয়াকৈ অনুষ্ঠানটো সফল কৰা আমাৰ আসাম উৰিয়া চেণ্ট্ৰেল কমিটিৰ সহযোগত আমাৰ আজি এলবামটো আমি নোৱা বৰ্ষে দেখি তুলি ততেৰে ননি নোৱা বৰ্ষে দুলহন বনামি আৰু আমি আজি সকলোৱে আমাৰ পপিতাতি আছে আৰু কলিতাতি আৰু লগতে ইন্দ্ৰ দাদা আছে আমি সকলোৱে কষ্টৰ মাধ্যমেৰে আজি আসামবাসী ৰাইজক আমি উৰিয়া আমাৰ সম্বলপুৰী সকলোকে আপোনালোকৰ সাংবাদিক থ্ৰ দি আমি সকলোকে যাতে আমি এই এলবামটো যাতে সকলোৱে ছাবস্ক্ৰাইব কৰে লাইক কৰে কমেণ্ট কৰে আশীৰ্বাদ কৰে আৰু আমি আশা কৰোঁ আৰু নৱপ্ৰজন্মৰ যাতে আমি যেনেকৈ আগবাঢ়ি গৈছোঁ আৰু আমাৰ উৰিয়া জনগোষ্ঠীৰ যিমান আমাৰ সাংবাদিক আছে বা আমাৰ লিডাৰ আছে উৰিয়া কমিটিৰ চেণ্ট্ৰেল কমিটি ডিষ্ট্ৰিক্ট কমিটি আমাৰ উৰিয়া জনগোষ্ঠীৰ বা আসাম যিমান আমাৰ মানুহ আছে অসমত সকলোকে যিমান লিডাৰ আছে সকলোকে আমি প্ৰাৰ্থনা জনাইছোঁ আমি এই মঞ্চৰ পৰা আমি বহুত দুখৰ কষ্টৰ মাজেদি আমি এলবামখন বনালোঁ নিজৰ কাম বন এৰি যদিও নিজৰ সকলোকে আশীৰ্বাদ লৈ আমি আজি এই প্ৰগ্ৰামটো সকলোকে আজি আমি উন্মোচন কৰালোঁ গানটো আৰু লগতে আমি আমাৰ এই প্ৰগ্ৰামটো যাতে নেকি ভিডিঅ'টো আপোনালোকে আপলোড কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব যাতে আমি এই নিবনুৱা ল'ৰা ছোৱালী যদিও আমি হওঁ কিন্তু আমি বহুত দুখৰ জনগোষ্ঠী হিচাপে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু লগতে আমি আজি ৰাজীৱ শদিয়া দাদা আজি আমাৰ মাজত নাই তেখেতৰ কাৰণে আমি বহুত তেখেতৰ সদ্গতি বিষ্ণু শ্ৰী হৰিচৰণ আমি প্ৰাৰ্থনা জনাইছোঁ তেখেতক পৰিবাৰ লগত ভালে ৰাখক আৰু লগতে তেখেতৰ আত্মাক প্ৰভুৰ চৰণে ভালে থাকক আমি ৰাজীৱ দাক ইয়াৰ পৰাই এই মঞ্চৰ পৰাই উৰিয়া জনগোষ্ঠীৰ হিচাপে চেণ্ট্ৰেল কমিটি হিচাপত আজি আমি এই শিল্পী মই বাবাটো চুনা তেখেতক আমি আশীৰ্বাদ কৰিছোঁ পৰিবাৰবৰ্গ সকলোৱে ভালে থাকক শান্তি থাকক আৰু ৰাজীৱ শদিয়া দাদাক সকলোৱে যাতে ভগৱানে তেখেতক ৰাখে